নমস্কাৰ বন্ধু বান্ধৱীসকল, মহাকাব্য ৰামায়ণৰ ৬০টা মহান বাণী এই ভিডিঅ'টিৰ জৰিয়তে আজি আপোনালোকে জানিব পাৰিব। আহক তেন্তে এই মহান বাণীসমূহৰ বিষয়ে জানো। ধন্যবাদ। প্ৰথমটো মহান বাণী হ'ল ধৰ্মৰ পথ সদায় সত্য আৰু ন্যায়েৰে পূৰ্ণ। ২ নম্বৰ, সত্যৰ জয় নিশ্চিত কিন্তু মিথ্যাৰো পৰাজয় নিশ্চিত। ৩ নম্বৰ, পিতৃ মাতৃৰ আদেশ পালন কৰাটো সন্তানৰ প্ৰথম ধৰ্ম। ৪ নম্বৰ, ধৈৰ্যই সকলো কঠিন সময় পাৰ কৰিব পাৰে। ৫ নম্বৰ, ভাল কামৰ ফল সদায় ভালেই হয়। ৬ নম্বৰ, কৃতজ্ঞতা মানুহৰ সৰ্বোচ্চ গুণ। ৭ নম্বৰ, ভক্তি আৰু বিশ্বাসে জীৱন সফল কৰে। ৮ নম্বৰ, অন্যায়ৰ বিৰুদ্ধে থিয় দিয়া হৈছে সত্য পথ। ৯ নম্বৰ, নম্ৰতা হৈছে মহানতাৰ চিন। ১০ নম্বৰ, বীৰতা মানে কেৱল শক্তি নহয়, ন্যায়ৰ পক্ষে থিয় দিয়া। ১১ নম্বৰ, লোভে মানুহক ধ্বংসৰ পথলৈ লৈ যায়। ১২ নম্বৰ, সৎ সংগতিয়ে জীৱন উন্নত কৰে। ১৩ নম্বৰ, বেয়া সংগতিয়ে মানুহক পতনৰ দিশে লৈ যায়। ১৪ নম্বৰ, কৰ্মই মানুহৰ পৰিচয়। ১৫ নম্বৰ, শুদ্ধ মনত ভগৱান বাস কৰে। ১৬ নম্বৰ, ক্ষমাই মহৎ ব্যক্তিৰ অলংকাৰ। ১৭ নম্বৰ, দায়িত্ব পালন কৰাটো সকলোতকৈ গুৰুত্বপূৰ্ণ। ১৮ নম্বৰ, মৰম আৰু সহানুভূতি জীৱনৰ মূল ভিত্তি। ১৯ নম্বৰ, অহংকাৰেই পতনৰ মূল কাৰণ। ২০ নম্বৰ, সৎ চিন্তাই সৎ জীৱন গঢ়ে। ২১ নম্বৰ, সময়ৰ সঠিক ব্যৱহাৰে সফলতা আনে। ২২ নম্বৰ, শত্ৰুকো সন্মান কৰা উচিত। ২৩ নম্বৰ, ধৈৰ্যই সকলো জয় কৰে। ২৪ নম্বৰ, সততা হৈছে জীৱনৰ শেষ সম্পদ। ২৫ নম্বৰ, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। ২৬ নম্বৰ, সত্য আৰু ধৰ্মৰ পৰা কেতিয়াও আঁতৰ নোহোৱা। ২৭ নম্বৰ, দুখ কষ্টে মানুহক শক্তিশালী কৰে। ২৮ নম্বৰ, আত্মবিশ্বাসেই সফলতাৰ মূল। ২৯ নম্বৰ, নিজৰ কৰ্মৰ ফল নিজে ভোগ কৰিব লাগে। ৩০ নম্বৰ, পৰোপকাৰে সৰ্বোচ্চ ধৰ্ম। ৩১ নম্বৰ, বেয়া চিন্তা এৰি সৎ পথ বাছা। ৩২ নম্বৰ, সহানুভূতিশীল মানুহেই প্ৰকৃত মহান। ৩৩ নম্বৰ, নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখা। ৩৪ নম্বৰ, অন্যৰ দুখ বুজি সহায় কৰা। ৩৫ নম্বৰ, সত্যৰ পথ কষ্টকৰ কিন্তু ফল মিঠা। ৩৬ নম্বৰ, আত্মসংযমে জীৱন শুদ্ধ কৰে। ৩৭ নম্বৰ, দয়া আৰু কৰোণা মানুহৰ প্ৰধান গুণ। ৩৮ নম্বৰ, প্ৰেম আৰু বিশ্বাসে সকলো জয় কৰে। ৩৯ নম্বৰ, ঈশ্বৰৰ নাম সদায় মনত ৰাখা। ৪০ নম্বৰ, সততা আৰু শ্ৰমে জীৱন সফল কৰে। ৪১ নম্বৰ, বিপদত ধৈৰ্য ধৰি চলিবা। ৪২ নম্বৰ, শ্ৰদ্ধা আৰু বিশ্বাসে শক্তি দিয়ে। ৪৩ নম্বৰ, ধৈৰ্যই সকলো সমস্যাৰ সমাধান আনে। ৪৪ নম্বৰ, আত্মশক্তি চিনাক্ত কৰিবা। ৪৫ নম্বৰ, ন্যায়ৰ বাবে যুদ্ধ কৰাটো উচিত। ৪৬ নম্বৰ, অন্যায় সহ্য কৰাটো পাপ। ৪৭ নম্বৰ, জীৱনত সৎ পথ বাছা। ৪৮ নম্বৰ, সদায় ভাল চিন্তা ৰাখা। ৪৯ নম্বৰ, শুদ্ধ আচৰণেই মানুহক মহান কৰে। ৫০, নিজৰ লক্ষ্যৰ দিশে আগবাঢ়া। ৫১, সংকল্প দৃঢ় হ'লে কোনো কাম অসাধ্য নহয়। ৫২, মৰমে সকলো হৃদয় জয় কৰে। ৫৩ নম্বৰ, নম্ৰতা আৰু সহিষ্ণুতাই মানুহক উন্নত কৰে। ৫৪ নম্বৰ, ভক্তিৰে ভগৱান লাভ কৰিব পাৰি। ৫৫ নম্বৰ, সকলোৰে লগত সন্মানেৰে ব্যৱহাৰ কৰা। ৫৬, জীৱন এখন পৰীক্ষা, ধৈৰ্যই উত্তীৰ্ণ কৰে। ৫৭, সৎ কাম কেতিয়াও বিফল নহয়। ৫৮, বিশ্বাস আৰু পৰিশ্ৰমেই সফলতাৰ মূল মন্ত্ৰ। ৫৯, অন্যৰ সাফল্যত আনন্দিত হোৱা উচিত। ৬০, সদায় সত্য, ধৰ্ম আৰু ন্যায়ৰ পথত চলা। বন্ধু বান্ধৱীসকল, এই মহান বাণীবোৰে ৰামায়ণৰ নৈতিক শিক্ষা আৰু আদৰ্শ জীৱনৰ পথ প্ৰদৰ্শন কৰে। ধন্যবাদ।